हेलो বন্ধুসকল কেনে আছে নিশ্চয় ভালে আছে মই প্ৰয়োজন কৰিছো আপোনাক চাই বনাইছো মই নতুন চুপাৰ ডুপাৰ ভিডিও লৈ বন্ধুসকল শীতকালত মানে আমাৰ ঠাণ্ডা দিনত মুখৰ পৰা কিয় ধোঁৱা ওলাই জানেনে যদি জানে তেনেহলে ভিডিওটো স্কিপ কৰি দিও যদি নাজানে তেনেহলে বলক মোৰ লগত ইয়াক ফাদিল কৰো বন্ধুসকল শীতকালত মানে আমাৰ এটো সময় যদি আপুনি ৰাতিপুৱা হৈ উঠি মুখখন হা কৰি দিয়ে তা দেখিব যে মুখৰ পৰা ধোঁৱা ওলাই গৈছে কিন্তু সেই একেটা হা যদি আপুনি গৰম কালি কৰে তেনেহলে কিন্তু আপুনি ধোঁৱা ওলাই নেদেখে এটো কি হয় জানেনে মানে কথাটো এনেকুৱা ধৰণৰ যে আমাৰ নিখাহত আমাৰ হাওফাও পৰা ওলোৱা বায়ু সাধাৰণতে গৰম আৰু মানে হেমেকা আপুনি যদি প্ৰমাণ কৰিব বিচাৰে তেনেহলে মুখখন হাতখন ওচৰলৈ হাগে যদি মাৰি দিয়ে তেলে প্ৰথমতে আপুনি গৰম পাব আৰু তাৰ পাছত চেঁচা নিচিনা হৈ যায় গতিকে আমি তাতে গম পাওঁ যে আমাৰ গৰম আৰু মানে হেমেকা আৰু শীতকালত আমাৰ চাৰিওফালে থকা বায়ুমণ্ডলটো খুব চেঁচা হৈ থাকে যেটো শীতকাল গতিকে খুব চেঁচা হৈ থাকে আৰু আমাৰ মুখৰ পৰা ওলোৱা মানে আমাৰ নিখাহত ওলোৱা উষ্ম আৰু হেমেকা বায়ুখিনি বাহিৰৰ চেঁচা বতাহৰ সংস্পৰ্শত ক্ষুদ্ৰ কণিকালৈ পৰিণত হয় আৰু এই ক্ষুদ্ৰ কণিকাখিনি আমি ধোঁৱা হিচাপে দেখো আৰু গৰম দিনত কি হলে নেদেখো কাৰণ গৰম দিনত আমাৰ বাহিৰৰ বতাহটো মানে বাহিৰৰ বায়ুমণ্ডলটো খুব গৰম হৈ থাকে উষ্ম হৈ থাকে আৰু আমাৰ মুখৰ পৰা যেহেতু উষ্ম আৰু হেমেকা ওলাই গতিকে বাহিৰৰ মানে গৰমৰ লগত আমাৰ মুখৰ পৰা ওলোৱা গৰমটো মিহলি হৈ যায় গতিকে আমি সেই গৰম কালিত আমি মুখৰ পৰা ধোঁৱা ওলা নেদেখো গতিকে কাহিনীটো আই হোপ আপোনালোকে ভিডিওটো ভাল পালে আৰু যদি ভিডিওটো ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি মোৰ ভিডিওত আপুনি নতুন তেনেহলে নিশ্চয় সাবস্ক্ৰাইবটো কৰি দিব আৰু তেতিয়ালৈকে বাই বাই